পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা। আজি 20 জুন ৰাভা দিৱস। কালজয়ী গীতেৰে স্বাধীনতা সংগ্ৰামত সকলোকে সাহস দিছিল তেওঁ নৃত্য অভিনয়েৰে সাংস্কৃতিক জগতক এক নতুন দিশ প্ৰদান। অসমীয়া সাহিত্য সংস্কৃতিৰ চিৰসেউজ পথাৰখনৰ অন্যতম পৰিচয় বিষ্ণুপ্ৰসাদ ৰাভা। তেখেত আছিল মানৱতাৰ পূজাৰী, মানুহৰ শিল্পী আৰু এগৰাকী আজন্ম শিল্পী। তেওঁৰ আছিল সীমাহীন সৃজনশীল কৰ্মৰ অফুৰত্ন ভাণ্ডাৰ। বহুমুখী প্ৰতিভাৰ অধিকাৰী ৰাভা এগৰাকী আজন্ম সাধক, গীতিকাৰ, গায়ক, সুৰকাৰ, বাদক, নৃত্যকলা বিশাৰদ, নাট্যকাৰ, সুদক্ষ খেলুৱৈ, বুৰঞ্জীবিদ, গৱেষক, সুসাহিত্যিক, কবি আৰু ৰাজনীতিজ্ঞ তথা মহান দেশপ্ৰেমিক। ৰাভাৰ এই বিশাল গুণৰাজি আৰু তেওঁৰ সৃষ্টিশীল মনোভাৱ মাথো ৩ বছৰীয়া জীৱনকালৰ বিভিন্ন কৰ্মৰ মাজেদি প্ৰতিফলিত হৈছে। 1969 চনৰ 20 জুনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিয়োগ ঘটিছিল। এইগৰাকী মহান মনীষীৰ অসমীয়া ভাষা সাহিত্য, সাংস্কৃতিক আদি ক্ষেত্ৰলৈ অৱদান অপৰিসীম। ৰাভাই নিজে ৰচনা কৰা গীতসমূহৰ লগতে তেওঁৰ সুৰ ৰূপিত বহু গীতে সংগীতপ্ৰেমীৰ মাজত এক সুকীয়া স্থান লাভ কৰি আছে। ৰাভাৰ এই বিশাল গুণৰাজি আৰু তেওঁৰ সৃষ্টিশীল মনোভাৱ মাথো ৩ বছৰীয়া জীৱনকালৰ বিভিন্ন কৰ্মৰ মাজেদি প্ৰতিফলিত হৈছে। সমগ্ৰ অসমবাসীৰ লগতে আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা আনুষ্ঠানিকভাৱে কলাগুৰুগৰাকীক আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু তেখেতক বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আমি বন্তি প্ৰজ্বলন কৰি আজি আনুষ্ঠানিকভাৱে আমাৰ এই 20 জুন তাৰিখটো আজি আমি ৰাভা দিৱস উদযাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24।